আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰত ওপেন কৰি ল'ব আৰু তাতে আপুনি সাৰ্চ কৰিব www.onlinesbi.sbi ঠিক আছে সাৰ্চ কৰিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট প্ৰথমতে ওপেন হৈ যাব তাতে আপুনি ক্লিক কৰি দিব এটা ঠিক আছে তো তেতিয়া ক্লিক কৰাৰ পিছত ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েলৰ যেটো হোম পেজ হয় এটা ওপেন হৈ যাব ঠিক আছে তো মই যে এইটো ভিডিওত আলোচনা কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা যেটো ৰিকোয়াৰমেন্ট আহিছে তাৰে গুটেইখিনি ইনফৰমেশন মই এইটো ভিডিওত প্ৰভাইড কৰিম ঠিক আছে আৰু ভিডিওটো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিও কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে মই এইটো ভিডিও ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট WhatsAppত মেছেজ কৰিব পাৰিব ঠিক আছে তো ৰিকোয়াৰমেন্টটো আপোনাৰ পোষ্ট ডিটেইলছ এলিজিবিলিটি ক্ৰাইটেৰিয়া কেনেকৈ আপুনি এপ্লাই কৰিব গুটেইখিনি ডিটেইলছ মই এই ভিডিওত দেখুৱাম তাহক বিৰনি কৰি আৰম্ভ কৰো আজিৰ ভিডিওটো ঠিক আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো ৰিকোয়াৰমেন্ট চলি আছে 2025 ত তাতে মই বেসিক যেটো নোটিফিকেশনৰ প্ৰথমতে এটা আপোনাক মই ডিসকাশন কৰি লম ঠিক আছে SBI পৰা আহিছে ৰিকোয়াৰমেন্টটো ঠিক আছে ঠিক আছে নেম যেটো অৰ্গানাইজেচনৰ নেম আছে ষ্টেট বেংক অফ ইণ্ডিয়া ঠিক আছে যেটো আপোনাৰ অফিচিয়েল ওয়েবসাইট হয় www.onlinesbi.sbi ঠিক আছে যিকোনো ব্ৰাউজাৰত আপুনি সাৰ্চ কৰিলে ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট হয় ওপেন হৈ যাব ঠিক আছে মই এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম অফিচিয়েল যেটো ওয়েবসাইট হয় ঠিক আছে এনে সব যেটো নেম অফ দা পোষ্ট কোনটো পোষ্টৰ কাৰণে ৰিকোয়াৰমেন্ট হ'ব তো আপোনাৰ ট্ৰেড ফাইনান্স অফিচাৰৰ কাৰণে পোষ্ট আছে ঠিক আছে তাতে আপোনাৰ ৰিকোয়াৰমেন্ট হ'ব এনে সব টোটাল যেটো ভ্যাকেন্সি আছে ঠিক আছে 150 ভ্যাকেন্সি আছে আৰু আপুনি এপ্লাইটো কেনে কৰিব যেটো এপ্লাই মোড হয় ঠিক আছে আপুনি এপ্লাইটো অনলাইনত কৰিব লাগিব ঠিক আছে আৰু এপ্লাইৰ যেটো লাষ্ট ডেট হয় ঠিক আছে এপ্লাই লাষ্ট ডেট আপোনাৰ 23/01/2025 यानी कि আপোনাৰ এইটো মাহত 23 তাৰিখ লৈ কিনে আছে ঠিক আছে লাষ্ট এপ্লাই ডেটটো এটা সব যেটো ভ্যাকেন্সি এদিয়া চাইলক যেটো ভ্যাকেন্সি ডিটেইলছ আছে ঠিক আছে ৰিকোয়াৰমেন্ট যেটো স্কিনি ভ্যাকেন্সি আছে কিনি ডিটেইলছ মই এটা প্ৰভাইড কৰিম এটা সব যেটো পোষ্ট নেম আছে ট্ৰেড ফাইনান্স অফিচাৰৰ কাৰণে ঠিক আছে আৰু যেটো ভ্যাকেন্সি হয় 150 আৰু আপোনাৰ যেটো স্যালাৰি হয় মান্থলি পাব আপুনি পার মান্থ আপোনাৰ স্টার্টিং হয় 64820 পাব আৰু আপোনাৰ আপ টু মানে আপোনাৰ ইনক্রিজ হৈ কিনে আপুনি 93960 লৈ কিনে পাব আপুনি পার মান্থ স্যালারি ঠিক আছে ইট ইজ অফ যেটো SBI ৰিকোয়াৰমেন্টৰ যেটো মানে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে ঠিক আছে এইখিনি আপুনি চাই লওক যে সব যেটো পোষ্ট হয় ট্ৰেড ফাইনান্স অফিচাৰৰ কাৰণে ঠিক আছে আৰু আপোনাৰ যেটো কোৱালিফিকেশন বিচাৰিছে আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা নিছে গ্ৰেজুৱেচন ইন এনি ডিসিপ্লিন আপুনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি গ্ৰেজুৱেচন কৰিছে আৰ্টস কমাৰ্চ সায়েন্স ঠিক আছে তেতিয়ালে এইটো পোষ্টৰ কাৰণে আপুনি এলিজিবল হ'ব লগতে আপোনাৰ থাকিব লাগিব সাৰ্টিফিকেট ইন 4x by IIPF ঠিক আছে তো IIPF এর পৰা আপুনি 4x by যেটো সার্টিফিকেট আছে এটা আপুনি আপোনাৰ লগত থাকা হ'ব লাগিব ঠিক আছে তেতিয়ালে আপুনি এটা পোষ্টৰ কাৰণে এলিজিবল হ'ব এটা যাওক এজ লিমিটটো দি আছে মিনিমাম এজ 23 হলে আপুনি এপ্লাই কৰিব পাৰিব আৰু ম্যাক্সিমাম এজ 32 ইয়ার্স লৈকিনে দিছে তো ইয়াৰ মানে 23 পৰা 32 ইয়ার্সৰ আন্ডাৰত যদি আপুনি আছে তেতিয়া হলে আপুনি এটা পোষ্টত এপ্লাই কৰিব পাৰিব ঠিক আছে এটা সব এপ্লাই কৰোতে এপ্লিকেশন ফি তো আপুনি পেমেন্ট কৰিব লাগিব যেটা SBI ৰিকোয়াৰমেন্ট চলি আছে তাতে আপুনি এপ্লাই কৰোতে আপোনাৰ এপ্লিকেশন ফি টু পেমেন্ট কৰিব লাগিব আৰু ক্যাটেগৰি ওয়াইজ ফি টু ডিভাইড কৰি দিয়া আছে ঠিক আছে এটা সব ক্যাটেগৰি হিচাপত যদি আপুনি জেনারেল OBC and EWS ক্যান্ডিডেট হয় ঠিক আছে তেতিয়ালে আপুনি এপ্লিকেশন ফি টু পেমেন্ট কৰিব লাগিব 750 ঠিক আছে আৰু যদি আপুনি চাও SC বা ST বা এন্ড আপুনি PWD ক্যান্ডিডেট হয় তেতিয়ালে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে ঠিক আছে টোটালি ফ্ৰী অফ কষ্ট আপুনি এপ্লাই কৰিব পাৰিব ইট ইজ অল যেটা আপনার রিকোয়ারমেন্টৰ সিলেকশন প্রসেসটো আপনার যেটো ট্রেড ফাইনান্স অফিসাৰৰ কাৰণে যেটো পোষ্ট আছে তাতে সিলেকশন প্রসেসটো আপনার প্ৰথমতে শর্টলিস্টেড করা হ'ব আপনি এপ্লাই কৰাৰ পিছত ঠিক আছে শর্টলিস্টেড করা হ'ব আৰু শর্টলিস্টেড কৰাৰ পিছত আপোনাক ইন্টারভিউৰ কাৰণে মাতিব ঠিক আছে তো শর্টলিস্টেড কৰি কিনে ইন্টারভিউ মাতিব আৰু ইন্টারভিউ সিলেকশন হলে আপনার এপয়েন্টমেন্ট হৈ যাব ঠিক আছে এডে সক আপুনি এপ্লাইটো কেনে কৰিব ঠিক আছে এপ্লাই কৰিবলৈ আপুনি ভিজিট কৰিব লাগিব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ঠিক আছে এটো ভিজিট কৰি কিনে আপুনি ৰিকোয়াৰমেন্ট সেকশনত যাব ঠিক আছে যোৱাৰ পিছত তাতে আপুনি চাব যেটো নোটিফিকেশন অলৰেডি মই দেখাই আছো আপোনাক এটো নোটিফিকেশন এটো ভিডিও ডেসক্ৰিপচনতো পাই যাব এন্ড আপুনি যেটো লিংকত এপ্লাই কৰিব এটো লিংক এটো ভিডিও ডেসক্ৰিপচনত মই প্ৰভাইড কৰি দিম ঠিক আছে তাৰ পৰা যাই কিনে আপুনি এপ্লাই কৰিব পাৰিব মই এপ্লাইটো আপোনাক দেখাই আছো আপুনি কেনেকৈ কৰিব তাৰ আগত জাস্ট ওভাৰভিউ এটা দিম মই আপোনাক এপ্লাই কৰাৰ প্ৰসেসটো ঠিক আছে এটো সব এটো এপ্লাইৰ
অলৰেডি মই এইটো কৈ দিলো এতিয়া চাওক ইম্পৰ্টেন্ট ডেটটো ঠিক আছে অনলাইন যেটো এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 3 জানুৱাৰীৰ পৰা তো লাষ্ট ডেট তো মই অলৰেডি কৈ দিলো 23 জানুৱাৰী 2025 এটা চাওক আপুনি কেনেকৈ এপ্লাই কৰিব ঠিক আছে ইটো এপ্লাই লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি ৰিডাইৰেক্ট হৈ যেটো এপ্লাই মানে যেটো অফিচিয়েল ওয়েবসাইট হয় এপ্লাইৰ কাৰণে তাতে আপুনি ভিজিট কৰিব পাৰিব মই আপোনাক এইটো পৰ্টেলত দেখাই আছো আপুনি কেনেকৈ এপ্লাই কৰিব জাস্ট এটা ওভাৰভিউ মই ঠিক আছে এতিয়া চাওক এইটো ভিডিওৰ যেটো ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে ক্লিক কৰিলে আপুনি এইটো পেজত আহি যাব ঠিক আছে যেটো আপোনাৰ ৰিকুৱাৰমেন্ট চলি আছে স্পেশালিষ্ট কেয়াৰ অফিচাৰৰ কাৰণে যেটো ৰেগুলাৰ বেসিস হ'ব আপোনাৰ ট্ৰেড ফাইনান্স অফিচাৰৰ ভ্যাকেন্সি আছে ঠিক আছে এডভাৰটাইজমেন্ট নাম্বাৰটো দিয়া আছে আৰু যেটো এডভাৰটাইজমেন্ট অলৰেডি এডভাৰটাইজমেন্ট ওলাইছে এইটো ভিডিওৰ ডেসক্ৰিপচনতো পাই যাব আপুনি তাৰ পৰা ডাউনলোড কৰিব পাৰিব ঠিক আছে এতিয়া চাওক এইটো পোষ্টটো যদি আপুনি অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে তেতিয়াহলে আপুনি লগইনত ক্লিক কৰি কিনে আপুনি লগইন কৰিব পাৰিব আৰু যেহেতুকে আপুনি এইটো পৰ্টেলত মানে এতিয়ালৈকে ৰেজিষ্ট্ৰেচন কৰা নাই তাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব ক্লিক ফৰ নিউ ৰেজিষ্ট্ৰেচন ঠিক আছে ক্লিক কৰি দিব তেনেকৈ এটা পপআপ আহি যাব কি গাইডলাইন খিনি দিয়া আছে আপুনি কি কৰিব লাগিব যে সব ডিটেইলছ অফ পিডিএফ আপুনি ৰিজিউম বা আইডি প্ৰুফ আপুনি দিব লাগিব এটা আপলোড কৰিব লাগিব ঠিক আছে আপুনি এটা ৰিজিউম বনাই লব আইডি প্ৰুফ এটা দিব লাগিব আপুনি পিডিএফ বনাই কিনে ঠিক আছে তাৰ পিছত আপুনি proof of date of birth আপনি date of birth কাৰণে এটা proof দিব লাগিব দে PWD যদি ক্যান্ডিডেট হয় আপুনি ঠিক আছে তেতিয়াহলে আপুনি সার্টিফিকেট আপলোড কৰিব লাগিব যদি আপুনি হয় আৰু যদি নহয় তেতিয়াহলে আপুনি এতে কোনো ধৰণৰ সার্টিফিকেট আপলোড কৰিব নালাগে PWD ৰ কাৰণে ঠিক আছে তাৰ পিছত আপুনি সাবমিট কৰিব লাগিব এডুকেশনাল সার্টিফিকেট ঠিক আছে ৰিলেটেড যেটো আপোনাৰ ডিগ্ৰী হয় আপুনি যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে এটো গ্ৰেজুৱেচনৰ যেটো সার্টিফিকেট হয় এটা আপুনি এটা আপলোড কৰিব লাগিব PDF ফৰম্যাটত ঠিক আছে তাৰ পিছত সব এক্সপেৰিয়েন্স সার্টিফিকেট experience certificate আপনি আপলোড কৰিব লাগিব and offer letter at least ইনটা আপনি যদি কোনোবা ধৰক কোম্পানী বা কোনোবা যদি আপনি কাম কৰি আছে ঠিক আছে তাৰে আপনি অফাৰ লেটাৰটো সিস্ট কৰি কিনে তাতে আপলোড কৰিব পাৰিব ঠিক আছে যদি কারেন্টলি কৰবাত এমপ্লয় আপনি কৰবাত কাম কৰি আছে এতিয়া ঠিক আছে তাৰ পিছত চাওক ম্যান্ডেটৰি আপনি আপলোড কৰিব লাগিব সার্টিফিকেটটো ইফ যদি আপনি আছে তাৰ পিছত চাওক রিসেন্ট আপনি পাসপোর্ট সাইজ ফটোগ্রাফ এটা দিব লাগিব যেটো আপনি JPG and JPEG ফরম্যাটত আপনি আপলোড কৰিব পাৰিব ঠিক আছে সিগনেচাৰ এটা আপলোড কৰিব লাগিব আপনি যেটো JPG and JPEG ফরম্যাটত আপনি আপলোড কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ বেসিক ডিটেইলছ কিনে আপনি মানে তাতে সাবমিট কৰিব লাগিব বায়োডাটা ফৰ্মৰ হিচাপত তাতে ঠিক আছে তো ম্যান্ডেটৰি আপনি দিব লাগিব যেটো আপোনাৰ forex from যেটো আছে IIBF ৰ যেটো PDF ফৰ্ম পাব আপুনি forex ৰ এটা আপনি ভিডিও ডেসক্ৰিপচনত মই দি দিম বাৰু ঠিক আছে তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে ঠিক আছে লগত আপুনি দিব লাগিব ম্যান্ডেটৰি যেটো মানে আপোনাৰ আন্ডাৰষ্টেণ্ডিং এটা ফৰ্ম আছে ঠিক আছে তাৰ কাৰণে এটা ফৰ্মেট আছে अवेलेबल এটো কেৰিয়াৰ সেকশনত আপুনি পাই যাব ষ্টেট বেংক অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে ঠিক আছে তাৰ পৰা তো আপুনি তাতে প্ৰথমতে কুইজ অপচনটো দি আছে এটা ওই কৰি দিব ঠিক আছে ওই কৰি এটা কন্টিনিউ কৰি দিব এটা চাওক আপুনি যেটো এপ্লিকেশন কৰিব বেসিক ইনফৰমেশন আপুনি প্ৰথমতে ফিল আপ কৰিব লাগিব ঠিক আছে এটা চাওক যেটা আপোনাৰ ফার্স্ট নেম আছে ফার্স্ট নেমটো দিব আপোনাৰ তাৰ পিছত ফার্স্ট নেমটো কনফার্ম কৰিব মিডল নেম যদি আছে দিব ঠিক আছে এটো ফরম্যাটত আপুনি আপোনাৰ এপ্লিকেশন ফর্মটো সাবমিট কৰিব আৰু যদি আপুনি এপ্লিকেশনটো সাবমিট কৰোতে কোনো ধৰণৰ প্ৰবলেম পাইছে আপুনি এই ভিডিও কমেন্ট সেকশনত কমেন্ট কৰি দিব মই ইটো অল প্ৰসেস আপুনি কেনেকৈ কৰিব A to Z মই আপোনাক এটা ভিডিও পয়ত বুজাই দিম ঠিক আছে তো এই ভিডিও ইমানতে ধন্যবাদ দিয়া আজি ভিডিও ইমানতে সামৰিছো